নমস্কাৰ আজি 23 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ খকা ৰাজ্যত 48 ঘণ্টাৰ ভিতৰতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে 48 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কেইবাটাও প্ৰান্তত হ'ব নেৰা নেপৰা বৰষুণ পৰৱৰ্তী খবৰ ধাৰ লৈ এবাৰ ধাৰত পুত গৈছে এইখন হিমন্ত বিশ্বকৰ্মা নেতৃত্বাধীন চৰকাৰ কাইলৈ পুনৰ চৰকাৰখনে 250 কোটি টকাৰ ঋণ ল'বলৈ প্ৰস্তুত হৈছে এই মুহূৰ্তত জনাই আছো পলিটিকেল ব্ৰেকিং নিউজ ধাৰ লৈ তত পোৱা নাই হিমন্ত বিশ্বকৰ্মা চৰকাৰে কাইলৈ পুনৰ 250 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্বকৰ্মা চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা 17 সেপ্টেম্বৰতো হিমন্ত বিশ্বকৰ্মা চৰকাৰে একেদিনাই 500 কোটিকৈ 1000 কোটি টকাৰ ঋণ লৈছিল এসপ্তাহৰ ভিতৰতে 1250 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্বকৰ্মা চৰকাৰে এসপ্তাহৰ ভিতৰতে 1250 কোটি ঋণ একে মাহতে তিনিবাৰকৈ ঋণ লৈছে হিমন্ত বিশ্বকৰ্মা চৰকাৰে ইয়াৰ পূৰ্বেও যোৱা আগষ্ট মাহত 2000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্বকৰ্মা চৰকাৰে 7 আগষ্টত 1000 কোটি টকাৰ ঋণ লোৱাৰ পিছতেই 28 আগষ্টতো 1000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্বকৰ্মা চৰকাৰে 1,57,000 কোটি টকাৰ ধাৰুৱা হৈছে ৰাজ্য চৰকাৰ পৰৱৰ্তী খবৰ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বকৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কৈছিল যে এডিআৰই পৰীক্ষাৰ যি OMR sheet সেই OMR sheet খন পৰীক্ষাৰ্থীসকলে 50 টকা দি চাব পাৰিব সেবাৰ পৰা মাত্ৰ 50 টকা পে কৰি তেওঁলোকে নিজৰ OMR sheet খন চাব পাৰিব আৰু তাৰ পিছতেই এবাৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে OMR sheetৰ নামত পৰীক্ষাৰ্থীয়ে 50 টকা কিয় দিব এবাৰ বিৰোধীয়ে উভতি ধৰিছে হিমন্ত বিশ্বকৰ্মাক বেপাৰী মানসিকতাৰ পৰিচয় দিছে এবাৰ হিমন্ত বিশ্বকৰ্মা চৰকাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ OMR sheetৰ নামত 50 টকা মাসুল নিৰ্ধাৰণ কৰাক লৈ হিমন্ত বিশ্বকৰ্মাক ঠকা খৰকা কৰিছে এবাৰ বিৰোধীয়ে হিমন্ত বিশ্বকৰ্মা চৰকাৰক প্ৰশ্নবান কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছৰ চাকৰি বিচাৰি হাবাতুৰি খাই থকা নিবনুৱাই OMR sheetৰ নামত কিয় 50 টকা মাসুল দিব প্ৰশ্ন উত্থাপন হৈছে OMR sheetৰ নামত 50 টকাকৈ দিয়াৰ যুক্তি ক'ত বুলি প্ৰশ্ন উত্থাপন হৈছে 50 টকাকৈ প্ৰায় 11 লাখ পৰীক্ষাৰ্থীৰ পৰা 5 কোটি 50 লাখ টকা তুলিবলৈ ধান্দা কৰিছে এখন চৰকাৰে নিবনুৱাৰ ওপৰত কোখন চলাইছে হিমন্ত বিশ্বকৰ্মা চৰকাৰে এবাৰ বিৰোধী উভতি ধৰিছে নিবনুৱাৰ ওপৰত কোখন চলাইছে হিমন্ত বিশ্বকৰ্মা চৰকাৰে বেপাৰী মানসিকতাৰ পৰিচয় দিছে হিমন্ত বিশ্বকৰ্মা চৰকাৰে OMR sheet চাবলৈ বিনামূলীয়া ব্যৱস্থা কৰক হিমন্ত বিশ্বকৰ্মা চৰকাৰে এই আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ খৈকিয়াই ইফালে কংগ্ৰেছ নেতা মতিউৰ ৰহমানৰ মুকলি প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বকৰ্মা প্ৰশ্ন কৰিছে পৰীক্ষাৰ্থীৰ পৰা OMR sheetৰ নামত 50 টকা মাসুল লৈ চৰকাৰে নিজৰ ফাণ্ড ক্ৰিয়েট কৰিব বিচাৰিছে নেকি হিমন্ত বিশ্বকৰ্মা চৰকাৰে OMR sheet চাবলৈ বিনামূলীয়া ব্যৱস্থা কৰি দিয়ক পৰৱৰ্তী খবৰ এবাৰ RSS প্ৰধান মোহন ভাগৱতলৈ অৰবিন্দ কেজৰিৱালৰ 5টাকৈ প্ৰশ্ন 5টাকৈ মুকলি প্ৰশ্ন RSS প্ৰধান মোহন ভাগৱতলৈ 5টা মুকলি প্ৰশ্ন দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নৰেন্দ্ৰ মোদীয়ে ইডি CBI ব্যৱহাৰ কৰি বিৰোধী দলৰ চৰকাৰ ভাঙিছে এয়া দেশৰ হিতৰ বাবে হৈছে নেকি প্ৰথম প্ৰশ্ন মোদীয়ে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতাবোৰক বিজেপি সামিল কৰি আছে যিসকল নেতাক মোদীয়ে নিজেই ভ্ৰষ্টাচাৰী আখ্যা দিছিল আপুনি এনেকুৱা বিজেপিৰ পৰিকল্পনা কৰিছিল নেকি প্ৰশ্ন উত্থাপন হৈছে জেপি নাড্ডাই কৈছে এতিয়া বিজেপিক RSSৰ প্ৰয়োজন নাই পুত্ৰই মাতৃক ৰঙা চকু দেখুৱাইছে এয়া শুনাৰ পিছত আপোনাৰ কি অনুভৱ হৈছে পুত্ৰই মাতৃক ৰঙা চকু দেখুৱাইছে এয়া শুনাৰ পিছত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আপুনি বিজেপিত আইন বনাইছিল 75 বছৰৰ পিছত ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে এই নিয়মৰ অধীনত
আদৱানীয়ে অৱসৰ লৈছে এই আইন মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নালাগে নেকি এই নিয়মৰ অধীনত আদৱানীয়ে অৱসৰ লৈছে এই আইন মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নালাগে নেকি বিজেপি আৰএছএছৰ ঔৰকত জন্ম হৈছে আৰএছএছৰ দায়িত্ব হয় বিজেপি যাতে পথভ্ৰষ্ট নহয় কিন্তু বিজেপিৰ বৰ্তমানৰ কাম কাজক লৈ আৰএছএছ সহমত নে মোৰ এই পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়ক আৰএছএছ প্ৰধান মোহন ভাগৱতে বুলি মন্তব্য অৰবিন্দ কেজৰিৱালৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ এগৰাকী মহিলাৰ মৃতদেহ 30 টুকুৰা কৰি হত্যা কৰি মহিলাগৰাকীক ফ্ৰিজৰ ভিতৰত ৰখাই থোৱা ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে বেংগালুৰুৰ মালেশ্বৰমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা ব্ৰেকিং নিউজ ফ্ৰিজৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ফ্ৰিজৰ ভিতৰত 30 টুকুৰা অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱতীৰ মৃতদেহ বেংগালুৰুৰ মালেশ্বৰমত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা ফ্লেটৰ ভিতৰত এগৰাকী 29 বছৰীয়া যুৱতীৰ অংগ বিচ্ছেদ মৃতদেহ উদ্ধাৰ কৰা হৈছে অনুমান কৰক এই কিহৰণকাৰী গায়নোম কিয়ৰি উঠা ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক 30 টুকুৰা কৰি হত্যা কৰি এটা ফ্ৰিজৰ ভিতৰত ৰখাই থোৱা হৈছিল আৰু তাৰ পিছতে ফ্ৰিজৰ ভিতৰৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰাজ্যবাসীৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ প্ৰচণ্ড গৰমৰ মাজতে শ মুছলমান লোকে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে উৎকট গৰমৰ মাজতে মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত মুছলমান লোক অসামাজিক কামত লিপ্ত হলে কঠোৰ হ'ব এবাৰ সমাজ তেনে পৰিয়ালৰ সদস্যৰ মৃত্যুত অংশ নলয় জানাজাত অসাধু কাম কৰিলে সমাজৰ পৰা এঘৰীয়া কৰা হ'ব পৰিয়ালটোক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুছলমান সমাজে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিপদে পৰিচালিত হোৱা লোকক ভাল হ'বলৈ নিৰ্দেশ এবাৰ মুছলমান সমাজৰ কলগছিয়াত শ মুছলমান সমাজৰ স্বাৰ্থত লৈছে বৃহৎ সিদ্ধান্ত আৰু এটা ব্ৰেকিং নিউজ হৈছে আজি অন্ত পৰিব বিশাল ফুকনৰ 4 দিনৰ আৰক্ষীৰ জিম্মা বিশালক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ইফালে সুমি বৰাক আৰক্ষীয়ে জিম্মাত বিচাৰি জনাব পাৰে আবেদন আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া হৈছিল 4 গৰাকীকৈ বিজেপি নেতাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৰাহুল গান্ধীক লৈ আপত্তিজনক মন্তব্য বিজেপি নেতাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰদেশ কংগ্ৰেছ এবাৰ 4 গৰাকী বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভূপেন বৰাই সদল বলে উত্তৰ লখিমপুৰৰ সদৰ থানাত এপিচিচিৰ সভাপতি ভূপেন বৰাই এজাহাৰ দাখিল কৰিছে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া বিজেপি নেতাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে বিজেপি নেতাক আটক কৰিবলৈ দাবী উত্থাপন কৰিছে ভূপেন বৰাই তাৰবিন সিং মাৰুৱাৰ ৰৱনীত বিত্তুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে বিজেপি নেতা ৰঘুৰাজ সিং আৰু সঞ্জয় গায়কোৱাডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৰাহুল গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰাৰ পিছত এবাৰ বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ লখিমপুৰৰ দুৰ্গত বৃহৎ বুলডোজাৰ বেদখলকাৰীৰ হাতত মাত্ৰ এঘণ্টা 3 বজাত ভূমি খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে ৰকিবুল হুছেইনৰ সমষ্টিত প্ৰকাশনৰ দয়া নাই ক্ষমা নাই নীতি প্ৰকাশনৰ বুলডোজাৰ লখিমপুৰত দুদিনীয়াকৈ উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে প্ৰকাশন বিয়লি 3 বজাৰ ভিতৰত বনাঞ্চলৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আজি 3 বজাৰ ভিতৰত বনাঞ্চলৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মাইক যোগে বেদখলকাৰীক বান্ধি দিছে 1 ঘণ্টাৰ সময় অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ অভিযানৰ বাবে যুঁজা চলোৱা হৈছে লখিমপুৰত 200টা পৰিয়ালৰ বাবে চলিব বৃহৎ উচ্ছেদ অভিযান লখিমপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বুলডোজাৰ আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰৰ লগত এক অমানৱীয় ঘটনা সৃষ্টি হৈছে আৰু দৰঙত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ছাত্ৰৰ লগত ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এবাৰ একেখন বিদ্যালয়ৰ ছাত্ৰই হত্যা কৰিছে কনিষ্ঠ ছাত্ৰক
অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 10ম শ্ৰেণীৰ 3গৰাকী ছাত্ৰৰ পাহাৰত মৃত্যু হৈছে 9ম শ্ৰেণীৰ ছাত্ৰ। 10ম শ্ৰেণীৰ 3গৰাকী ছাত্ৰৰ পাহাৰত 9ম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু। এবাৰ 9ম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ লগত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। দৰঙৰ পদুমপুখুৰী হাইস্কুলত এক অমানৱীয় ঘটনা সংঘটিত হৈছে। চেৰিকোটাৰ ভিতৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা আৰু এই ঘটনাক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। ছাত্ৰগৰাকীৰ মৃতদেহ মংগলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে।